আমাৰ জীৱনত উত্তৰ পাবলৈ আমি যিমান আশা কৰোঁ তাতকৈ অধিক আমাক উত্তৰ দিবলৈ ঈশ্বৰৰ আশা 100% অধিক থাকে। তথাপি আমাৰ জীৱনত যিবোৰ আশীৰ্বাদ আমি পাবলৈ আশা কৰোঁ সেইবোৰ নোপোৱাৰ কাৰণ কি বাৰু? আমি যি উত্তৰ পাব লাগে সেইবোৰ নোপোৱাৰ কাৰণ কি? আমি যি লক্ষ্যত উপনীত হ'ব লাগে তাত উপনীত নোহোৱাৰ কাৰণ কি? আজি এই বিষয়টো আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকৰ বহুতেই যেনেকুৱা বিজয় আপুনি আশা কৰিছে তেনেকুৱা বিজয় আপুনি পোৱা নাই। যি লক্ষ্যত আপুনি উপনীত হ'ব লাগে তালৈকে আপুনি উপনীত হ'ব পৰা নাই। যি সুফল পাব লাগে আপুনি তাক পোৱা নাই আৰু যলৈকে গৈ পাব লাগে তালৈকে আপুনি গৈ পোৱা নাই। নিৰাশ আৰু হতাশ হৈ জীৱন যাপন কৰিছে। আপুনি ভাবিছে ঈশ্বৰেহে মোক যি দিব লাগে তাক ঈশ্বৰেহে দিয়া নাই এই বুলি আপুনি ভাবিছে, কিন্তু ঈশ্বৰে 100%তকৈও অধিক আপোনাক দিব বিচাৰে। তেন্তে খেলিমেলি ক'ত হৈছে? কিয় বাৰু পলম হৈ আছে? কিয় গৈ পাব পৰা নাই? কিয় গৈ ঢুকি পাব পৰা নাই? মোৰ জীৱনত কিয় মই সফলতা লাভ কৰিব পৰা নাই? এই সকলোবোৰৰ উত্তৰ আমি গণনা পুস্তকৰ 14 অধ্যায়ৰ 11 পদত দেখিবলৈ পাইছোঁ। আহক আমি একেলগে পঢ়োঁ। পাছে জিহুৱাই মোচেক ক'লে, এই লোকবিলাকে কিমান দিন মোক হেয়জ্ঞান কৰিব আৰু এইবিলাকৰ মাজত মই দেখুওৱা আটাইবোৰ চিন দেখিও এইবিলাকে কিমান কাল মোত অবিশ্বাস কৰি থাকিব? ঈশ্বৰে ইয়াত কৈছে কেতিয়ালৈকে? বন্ধুসকল, ঈশ্বৰে ইয়াত কৈছে কেতিয়ালৈকে? বহুবাৰ এই প্ৰশ্ন আপোনাৰ জীৱনতো উৎপন্ন হৈছে। বহুতবাৰ এই কথাটোৱে আপোনাৰ মুখেৰে হয়তো ওলাইছিল। আৰু কেতিয়ালৈকে? তাক আমাৰ ভাষাত আৰু কেতিয়ালৈকে? আৰু কেতিয়ালৈকে? এইদৰে চাকৰি নোহোৱাকৈ মই কষ্ট পাই থাকিম? আৰু কেতিয়ালৈকে? অবিবাহিত হৈ অকলে থাকিব লাগিব? আৰু কেতিয়ালৈকে এই আৰ্থিক সমস্যাবোৰ থাকিব? আৰু কেতিয়ালৈকে এই দুৰাৰোগ্য ৰোগ? আৰু কেতিয়ালৈকে পৰিয়ালত ইমান বাদ বিবাদ? আৰু কেতিয়ালৈকে এই নিন্দা আৰু অপমান? এই প্ৰশ্ন আপোনাৰ জীৱনত আহেনে নাহে? এই কথা আপোনাৰ মুখেৰে বাৰে বাৰে ওলাই নে নোলায়? প্ৰমোচন নাপালে এইদৰে কেতিয়ালৈকে? দৰমহা নাবাঢ়িলে এইদৰে কেতিয়ালৈকে? আপোনাৰ সহকৰ্মীয়ে আপোনাক কন্দুৱালে এইদৰে কেতিয়ালৈকে? আপোনাৰ সম্বন্ধীয় লোকে আপোনাক ভুল বুজি আপোনাক দোষী কৰিলে এইদৰে কেতিয়ালৈকে? বহুত পৰিশ্ৰম কৰি বীজ ৰোপণ কৰি ফল নাপালে এইদৰে কেতিয়ালৈকে? আপুনি যিমানেই কষ্ট কৰক, পৰিশ্ৰম কৰক, তাৰ প্ৰতিফল নাপাই জিৰ' লেভেলতে থাকিলে এইদৰে কেতিয়ালৈকে? এইদৰে কেতিয়ালৈকে মোৰ জীৱনত? এই বুলি প্ৰশ্ন আমি সাধাৰণতে কৰোঁ। এই কথাই ঈশ্বৰৰ মুখেৰেও বাৰে বাৰে আহি আছে। এইদৰে কেতিয়ালৈকে? ঈশ্বৰে ইয়াত কৈছে এইদৰে কেতিয়ালৈকে? ঈশ্বৰৰ সমস্যা আৰু আমাৰ সমস্যা বেলেগ বেলেগ। আমাৰ সমস্যা হৈছে আমি যি ভাবিছিলোঁ সেইদৰে কৰিব পৰা নাই। এইদৰে কেতিয়ালৈকে? এইদৰে যেতিয়া আমি কৈ আছোঁ তেতিয়া ঈশ্বৰে কৈছে এইদৰে কেতিয়ালৈকে? তুমি যি লক্ষ্যত উপনীত হ'ব লাগে তাত উপনীত নহৈ, তুমি যি উন্নতি আৰু সমৃদ্ধি পাব লাগে তাক নাপাই কেতিয়ালৈকে এইদৰে জীয়াই থাকিবা? কেতিয়ালৈকে মোৰ প্ৰতি বিদ্ৰোহ কৰি থাকিবা? আৰু কেতিয়ালৈকে যি অৱস্থাত আগতে আছিল আজিও তাতেই আছে কেতিয়ালৈকে এইদৰে কষ্ট পাই থাকিবা? এই প্ৰশ্নকেই ঈশ্বৰৰ কৰি আছে। যি প্ৰশ্ন আপুনি বাৰে বাৰে কৰি আছে ঈশ্বৰে সেই প্ৰশ্নকেই আপোনাক কৰি আছে। আৰু কেতিয়ালৈকে এনেকুৱা জীৱন? আৰু কেতিয়ালৈকে এনেকুৱা অৰ্থহীন জীৱন? আৰু কেতিয়ালৈকে এনেকুৱা দৰিদ্ৰতা? আৰু কেতিয়ালৈকে এনেকুৱা দুৰ্ভগীয়া অৱস্থাত থাকিবা? আৰু কেতিয়ালৈকে এনেকুৱা নিৰাশ আৰু হতাশ স্থিতিত থাকিবা? মই তোমাৰ কাৰণে উত্তম ভৱিষ্যত লুকুৱাই ৰাখিছোঁ। মই তোমাৰ কাৰণে শ্ৰেষ্ঠ জীৱন লুকুৱাই ৰাখিছোঁ। তোমাৰ কাৰণে সকলোবোৰ আশীৰ্বাদ লুকুৱাই ৰাখিছোঁ। সেইবোৰলৈ মন নিদি, সেইবোৰ অনুভৱ নকৰি, সেইবোৰ লাভ নকৰি, সেইবোৰ নোপোৱাকৈ য'ত আপুনি গৈ পাব লাগে তালৈ গৈ নাপায় আৰু কেতিয়ালৈকে এইদৰে কান্দি থাকিব? ঈশ্বৰেও প্ৰশ্ন কৰি আছে।
আচলতে কি ঘটনা ঘটিছে? ঈশ্বৰে আজি এইদৰে কিয় কৈ আছে, তুমি কেতিয়ালৈকে এইদৰে কান্দি থাকিবা? আচলতে কি হৈছিল চাওঁ আহকচোন। গণনা পুস্তকৰ 13 অধ্যায় 1 পদৰ পৰা ঈশ্বৰে কি কৈ আছে চাওঁ আহক। পাছে জিহুৱাই মুচিক ক'লে, মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম, তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। আপুনি কিবা বুজি পালেনে? মুচি, মই ইছৰাইলৰ সন্তানবিলাকক যিখন দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ, ইছৰাইলৰ লোকসকলৰ কাৰণে যিখন দেশ দিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ, মুচি, এবাৰ তোমাৰ লোকসকলক গৈ চাই আহিবলৈ কোৱা। মই যিখন দেশ দিবলৈ গৈ আছোঁ সেইখন দেশত গাখীৰ আৰু মৌজোল বয়। যিখন দেশ মই তেওঁলোকক দিবলৈ বিচাৰিছোঁ লুকুৱাই ৰাখিছোঁ, সেই দেশত একোৰেই অভাৱ নাই। সেইখন বৰ ফলৱান দেশ। তোমাৰ লোকসকলক কোৱা যাতে তেওঁলোকে গৈ চাই আহে। এবাৰ গৈ চাই আহিবলৈ কোৱা। এইদৰে ঈশ্বৰে ক'লে। তেতিয়া মুচিয়ে 12টা ফৈদৰ পৰা 12জন প্ৰধান লোকক বাচিলে। চাওঁ আহকচোন। মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম, তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তোমালোকে তেওঁবিলাকৰ নিজ নিজ পিতৃবংশৰ এক ফৈদৰ এজন অধ্যক্ষ পঠোৱা। তাতে জিহুৱাৰ আজ্ঞা অনুসাৰে মুচিয়ে পাৰন অৰণ্যৰ পৰা তেওঁবিলাকক পঠালে। তেওঁবিলাক আটাইবিলাক ইছৰাইলৰ সন্তানবিলাকৰ মূল মানুহ আছিল। তেওঁবিলাকৰ নাম এই: ৰুবেন ফৈদৰ মাজৰ জক্কুৰৰ পুত্ৰ চম্মুৱা, চিমিউন ফৈদৰ মাজৰ হুৰিৰ পুত্ৰ চাফট, জিহুদা ফৈদৰ মাজৰ জিফুন্নিৰ পুত্ৰ কালেব, ইছাখৰ ফৈদৰ মাজৰ যোছেফৰ পুত্ৰ জিগাল, ইফ্ৰাইম ফৈদৰ মাজৰ নুনৰ পুত্ৰ হোছেয়া, বিন্যামিন ফৈদৰ মাজৰ ৰাফুৰ পুত্ৰ পল্টি, জবুলুন ফৈদৰ মাজৰ চুদ্দিৰ পুত্ৰ গদ্দিয়েল, যোছেফ ফৈদৰ অৰ্থাৎ মনচি ফৈদৰ মাজৰ চুচিৰ পুত্ৰ গদ্দি, দান ফৈদৰ মাজৰ গম্মলিৰ পুত্ৰ আম্মিয়েল, আছেৰ ফৈদৰ মাজৰ মিখায়েলৰ পুত্ৰ চথুৰ, নপতালি ফৈদৰ মাজৰ বফচিৰ পুত্ৰ নহবী, গাদ ফৈদৰ মাজৰ মাখিৰ পুত্ৰ গোৱেল। এই নামৰ লোকবিলাকক মুচিয়ে গুপুতে দেশ চাবলৈ পঠালে। মুচিয়ে নুনৰ পুত্ৰ হোছেয়াৰ নাম জিহুচুৱা ৰাখিলে। নাজানো কিয় জিহুচুৱাক দেখা পাই তেওঁৰ নাম সলনি কৰিবলৈ মুচিৰ মন গ'ল। জিহুচুৱাৰ আচল নাম হোছেয়া আছিল। হোছেয়া নামটোৰ অৰ্থ জানেনে বাৰু? উদ্ধাৰকৰ্তা। যীচু। হোছেয়া বুলি কোৱা নাম আৰু যীচু দুয়োটা নাম একেই। আৰু জিহুচুৱা নামৰ অৰ্থ জিহুৱাই, ৰক্ষক, সহায়ক, এয়াই অৰ্থ। এতিয়া জিহুচুৱা আৰু কালেবে বাকী 10জনৰ লগত একেলগে ঈশ্বৰে প্ৰতিজ্ঞা কৰা দেশখনত সোমোৱাৰ আগতে আচলতে সেই দেশ কেনেকুৱা, তাত কেনেকুৱা খেতি বাতি হয়, এবাৰ লোকসকলক তালৈ পঠোৱা। ঈশ্বৰে এবাৰ এইদৰে কওঁতে তেওঁলোক তালৈ গ'ল। গৈ মুচিয়ে কৈছিল, তোমালোকে ঘূৰি আহোঁতে তাৰ খেতি বাতি কেনেকুৱা, চেম্পল হিচাপে কিছুমান ফল লৈ আহিবা আৰু অলপ শাক পাচলি আনিবা, এই বুলি কৈছিল। তেতিয়া তেওঁলোক গ'ল আৰু লৈ আহিছিল। 22 পদ। তেওঁবিলাক দক্ষিণ অঞ্চলেদি গৈ হিব্ৰোনলৈকে উঠিল। সেই ঠাইতে অহিমন, চেচয় আৰু তলময় এই 3জন অনাকৰ সন্তান আছিল। মিছৰ দেশত থকা চুৱন নগৰ স্থাপন কৰাৰ 7 বছৰ আগেয়ে হিব্ৰোন স্থাপন কৰা হ'ল। পাছে তেওঁবিলাকে স্কুল উপত্যকালৈ আহি সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি কাণ মাৰি লগাই দুজনে হাঙি কৰি ল'লে আৰু কিছুমান ডালিম আৰু ডিমৰু ফলো লগত ল'লে। সেই ঠাইতে এথোপা দ্ৰাক্ষাফল থকা দ্ৰাক্ষালতাৰ এটা ডাল কাটি কাণ মাৰি লগাই কেইজনে দাঙিলে? দ্ৰাক্ষাফলৰ ডালটো হাঙি কৰি কেইজনে দাঙিলে? 2জনে দাঙিব লগা হৈছিল। ইয়াৰ অৰ্থ কি জানেনে? ইমানেই ফলৱান স্থান আছিল সেইখন। ইমানেই নহয়, তাৰ পৰা ডালিম আৰু ডিমৰু ফল তেওঁলোকক যি লাগে ছিঙি আনিছিল।
ইমানেই সুন্দৰ স্থান আছিল সেইখন। ঠিক আছে। 25 পদ। 40 দিনৰ পাছত তেওঁবিলাকে দেশ চাই উলটি আহিল। আহি 27 পদ ৰিপৰ্ট দিছে। তেওঁবিলাকে মুচিৰ ওচৰলৈ আহি এই বুলি বৰ্ণনা কৰিলে, আপুনি যি দেশলৈ আমাক পঠাইছিল আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ মৌজোল বৈ থকা দেশ। চাওক, এয়া তাৰ ফল। এইয়া চাওক, সুন্দৰ। ঈশ্বৰে ইছৰাইলৰ লোকসকলক গাখীৰ মৌজোল বোৱা দেশখন প্ৰতিজ্ঞাৰ দেশ হিচাপে দি দিছিল। মোৰ আৰু আপোনাৰ প্ৰতিও ঈশ্বৰৰ উত্তম চিন্তা আছে, শ্ৰেষ্ঠ উদ্দেশ্য আছে, অদ্ভুত আঁচনি আছে। আপুনি নিৰ্ধনী হ'ব পাৰে বা এটা ভাল অৱস্থাত জন্ম হোৱা লোক হ'ব পাৰে। মুচি এগৰাকী ভাল নেতা আছিল, কিন্তু তেওঁৰ ফৈদ কি আছিল জানেনে? লেবি নামৰ ফৈদৰ লোক মুচি আছিল। আচলতে লেবি কোন আছিল জানেনে? এজন নৰবধী আছিল। জাকুবৰ পুত্ৰকেইজনৰ মাজৰ এজন আছিল। তেওঁৰ কাৰণে জাকুবে বৰ দুখ আৰু ভয়ৰ সন্মুখীন হ'ব লগা হৈছিল। এজন নৰবধীৰ বংশৰ পৰা মুচি আহিছিল। তেওঁ বৰ দীন আৰু হীন আছিল, যি একোৰে যোগ্য নাছিল, যাৰ কোনো মূল্য নাছিল। এনেকুৱা ফৈদৰ পৰা মুচিৰ জন্ম হ'ল। বন্ধুসকল, এই মুচিকেই এজন মহান নেতা হিচাপে ঈশ্বৰে মনোনীত কৰিলে। ইয়াৰ অৰ্থ কি জানেনে? ঈশ্বৰে যেতিয়া আপোনাক মনোনীত কৰে তেতিয়া আপোনাৰ মা কোন, আপোনাৰ দেউতা কোন, তেওঁলোকে কৰা ভুল ভ্ৰান্তিবোৰ কি, তেওঁলোকৰ অৱস্থা কেনেকুৱা, তেওঁলোকৰ জাতি কি, তেওঁলোকৰ পঢ়া শুনা কিমান, তেওঁলোকৰ আত্মিকতা কেনেকুৱা, এইবোৰৰ সৈতে আমাৰ ঈশ্বৰৰ একো কাম নাই। আপুনি যিমানেই দুৰ্ভগীয়া, দুখীয়া, নিৰ্ধনী হওক বা দৰিদ্ৰ হওক, মোৰ ঈশ্বৰে আপোনাক প্ৰেম কৰে। আপোনাৰ বাবে উত্তম আঁচনি তেওঁ ৰাখিছে। য়েছ, যিহুচোৱা ইফ্ৰইম ফৈদৰ আছিল। জিহুদা ফৈদৰ পাছত এটা ভাল খ্যাতি অৰ্জন কৰা ফৈদ। মানে ঈশ্বৰে যিকোনো লোকক মনোনীত কৰিব পাৰে। এটা উত্তম ফৈদত জন্ম হোৱাকো মনোনীত কৰিব পাৰে, বা যিটো ফৈদৰ কোনো গুৰুত্ব নাই সেই ফৈদত জন্ম হোৱাজনকো মনোনীত কৰিব পাৰে। দাউদে কৈছিল, হে ঈশ্বৰ, মইনো কোন আৰু মোৰ বংশও বা কি? তেনেকুৱা এটা পৰিয়ালত জন্ম হোৱা দাউদক ৰজা হিচাপে মনোনীত কৰিলে। গিদিয়ন, হে মহাবীৰ, আহা, তোমাক ঈশ্বৰে মনোনীত কৰিলে বুলি কওঁতে গিদিয়নে কৈছিল, মইনো কোন, মোৰ বংশ, মোৰ ফৈদনো কিহৰ যোগ্য? ঈশ্বৰে এজন ব্যক্তিক মনোনীত কৰিবলৈ, আশীৰ্বাদ দিবলৈ হ'লে তাত আপোনাৰ জাতিৰ কোনো কথা নাই। আপোনাৰ বংশৰ কথাক ঈশ্বৰে কোনো গুৰুত্ব নিদিয়ে। আপোনাৰ অতীত অৱস্থাক ঈশ্বৰে কোনো গুৰুত্ব নিদিয়ে। বেংকত থকা আপোনাৰ টকাৰ প্ৰতি ঈশ্বৰৰ গুৰুত্ব নাই। আপোনাৰ নিজৰ ঘৰ, নিজৰ গাড়ী আছেনে নাই, খেতি বাতি, মাটি বাৰী আছেনে নাই, পঢ়া শুনা হয়নে নহয়, এইবোৰৰ প্ৰতি মোৰ ঈশ্বৰৰ কোনো গুৰুত্ব নাই। ইয়াৰ কাৰণ হৈছে, মোৰ ঈশ্বৰে যেতিয়া আপোনাক আশীৰ্বাদ দিবলৈ বিচাৰিব তেতিয়া তেওঁ কেৱল এটা কথাহে চায়, তেওঁৰ অধীন হ'বলৈ আগ্ৰহী মন। ঈশ্বৰৰ আজ্ঞা পালন কৰা ব্যক্তি হিচাপে দেখিলেই যথেষ্ট। ঈশ্বৰে তেওঁলোকৰ দ্বাৰা পৃথিৱীখন উলট পালট কৰি দিব পাৰে। পিতৰ অশিক্ষিত আছিল। জাকুব আৰু জোহনো বেছি শিক্ষিত নাছিল। তেওঁলোক সকলোকে এটা নাম দিয়া হৈছিল, অশিক্ষিত মাছুৱৈ বুলি। যীশুখ্ৰীষ্টে মনোনীত কৰা 12জন শিষ্যৰ ভিতৰত প্ৰায় 6-7জন মাছুৱৈ আছিল। অধিক শিক্ষিত নাছিল, বেছি পঢ়া শুনা কৰা লোক নাছিল, বেছি বুদ্ধিয়কো নাছিল। এনেকুৱা সাধাৰণ আৰু অশিক্ষিত লোকক যীশুখ্ৰীষ্টে মনোনীত কৰি কি কৰি দিলে জানেনে? এই পৃথিৱীখন উলট পালট কৰি পেলালে। মোৰ ঈশ্বৰে বিচৰা বিষয়টো হৈছে তেওঁৰ অধীন হ'বলৈ আগ্ৰহ। মোৰ ঈশ্বৰক কেৱল লাগে আজ্ঞা পালনকাৰী স্বভাৱ। আজ্ঞা পালনকাৰী স্বভাৱ হ'লেই যথেষ্ট। ঈশ্বৰে আপোনাৰ দ্বাৰা আচৰিত কাৰ্যবোৰ কৰিব পাৰিব। আপুনি ভবাতকৈ অধিক, আপুনি বুজাতকৈ অধিক উন্নত স্থানলৈ প্ৰভুৱে আপোনাক লৈ যাব পাৰে। ফ্ৰেণ্ডছ, এইবোৰ কিয় কৈ আছো জানেনে? ইজৰাইলীবিলাকৰ কাৰণে ঈশ্বৰৰ হাতত এক উত্তম আঁচনি আছিল। তেওঁলোকক দিয়া ঈশ্বৰৰ সেই প্ৰতিজ্ঞাৰ দেশখন কেনেকুৱা আছিল? বৰ সাৰুৱা মাটি আছিল। শ বছৰ আগতে আব্ৰাহামৰ আগত ঈশ্বৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা মানুহে পাহৰি গ'ল, কিন্তু ঈশ্বৰে পাহৰা নাছিল।
মুচিক পঠিয়াই লোকসকলক প্ৰস্তুত কৰি তেওঁলোকক প্ৰতিজ্ঞাৰ দেশত লৈ যোৱাৰ আগতে চাই আহিবলৈ কেইজনমানক পঠোৱা। কিমান যে সুন্দৰ ভূমি মই তোমালোকৰ কাৰণে যুগুত কৰিলোঁ, চাই আহাগৈ বুলি কোৱাত 12জনে চাই ঘূৰি আহি কি ৰিপৰ্ট দিছিল জানেনে? আমি যি দেশ চাবলৈ গৈছিলোঁ সঁচা, সেইখন গাখীৰ মৌজোল বোৱা দেশ, বৰ সাৰুৱা দেশ। কিন্তু 28 পদ, সেই দেশত থকা মানুহবিলাক বলি আৰু নগৰবোৰ গড়েৰে আবৃত আৰু অতি ডাঙৰ। আৰু সেই ঠাইতে আমি অনাকিয়া সন্তানহঁতকো দেখিলোঁ। হাই, সেই দেশৰ নগৰবোৰ বৰ ডাঙৰ গড়েৰে আবৃত। সেই দেশত বনোৱা ঘৰবিলাক বৰ ডাঙৰ ডাঙৰ, যিবোৰ গৃহ তোমালোকে বনোৱা নাই, যি নগৰবোৰ তোমালোকে নিৰ্মাণ কৰা নাই, ঈশ্বৰে এওঁলোকক সেই নগৰবোৰত স্থাপন কৰিব। ঈশ্বৰে বিচাৰিছিল, ঈশ্বৰে এই প্ৰতিজ্ঞা আব্ৰাহাম আৰু ইছাককো দিছিল, যি নাদবোৰ তোমালোকে খন্দা নাই তাৰ পৰা তোমালোকে পানী খাবা, যি ঘৰবোৰ তোমালোকে নিৰ্মাণ কৰা নাই সেইবোৰত তোমালোকে নিবাস কৰিবা। ঈশ্বৰে প্ৰতিজ্ঞা কৰিলে, যি নগৰবোৰ এওঁলোকে নিৰ্মাণ কৰা নাই সেই নগৰত, আৰু আনফালে যিবোৰ গৃহ এওঁলোকে নিৰ্মাণ কৰা নাই সেই গৃহবোৰত, তাৰোপৰি যিবোৰ খেতি এওঁলোকে কৰা নাছিল সেই খেতিৰ ফল এওঁলোকে যাতে ভোগ কৰে, সেইকাৰণে ঈশ্বৰে এই গাখীৰ মৌজোল বোৱা দেশখন তেওঁলোকলৈ যুগুত কৰি তেওঁলোকক গৈ এবাৰ চাই আহাগৈ বুলি পঠোৱাত তেওঁলোকে চাই আহিল। আহি বৰ্ণনা কৰিবলৈ ধৰিলে, সেই নগৰখন সাধাৰণ নগৰ নহয়, তাত থকা গৃহবিলাকো সাধাৰণ নহয়, তাৰ খেতি বাতিবিলাকো সাধাৰণ নহয়। এনেকুৱা সুন্দৰ ৰিপৰ্ট দি শেষৰ ফালে কৈছিল, কি কৈছিল জানেনে? 28 পদৰ শেষৰ শাৰীটোৰ পৰা, সেই ঠাইতে আমি অনাকিয়া সন্তানহঁতকো দেখিলোঁ। দক্ষিণ অঞ্চলত অমালেকে বাস কৰিছে, আৰু পৰ্বতত হিত্তিয়া, জিবুচীয়া আৰু ইমুৰীয়া লোকবিলাকে বাস কৰিছে। সমুদ্ৰৰ দাঁতিত আৰু জৰ্দনৰ পাৰত কনানীয়া লোকবিলাকে বাস কৰিছে। তাৰ পিছত 31 নম্বৰ পদ, কিন্তু যি লোকবিলাক তেওঁৰ লগত গৈছিল তেওঁবিলাকে ক'লে, আমি সেই লোকবিলাকৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলি। এইদৰে তেওঁবিলাকে যি দেশ চাবলৈ গৈছিল ইছৰাইলৰ সন্তানবিলাকৰ আগত সেই দেশৰ দুৰ্যশ কৰি ক'লে, আমি যি দেশৰ মাজেদি চাই গৈছিলোঁ সেই দেশ নিজৰ নিবাসীবিলাকক গ্ৰাস কৰোতা দেশ, আৰু তাৰ মাজত আমি যিমান মানুহ দেখিলোঁ সিহঁত সকলোৰে কাই দীঘল, আৰু তাত নাফিল বংশ অনাকৰ সন্তান নাফিলবিলাকক দেখি আমাৰ মানত আমি ফৰিঙৰ নিচিনা হলোঁ, আৰু সিহঁতৰ দৃষ্টিটো তেনেকুৱাই আছিলোঁ। 12জনে গৈ ঘূৰি আহিল। 10জনে কি ৰিপৰ্ট দিছিল জানেনে? গৈছিলোঁ, ঈশ্বৰে যিখন দেশৰ প্ৰতিজ্ঞা কৰিছিল সেই দেশলৈ গ'লোঁ, যিখন দেশৰ আমি সপোন দেখি আছিলোঁ সেই দেশলৈ গ'লোঁ। সুন্দৰ দেশ, সুন্দৰ নিৰ্মাণ কাৰ্য, সুন্দৰ নগৰ, তাৰ খেতি বাতি বৰ সুন্দৰ। কিন্তু 10জনে এইবুলি কৈছিল, আমি তালৈ যাব নোৱাৰোঁ। কিয়? কি কাৰণে? তাত থকা লোকসকলক দেখিলোঁ, তেওঁলোক বৰ বলি, তেওঁলোকৰ সন্মুখত আমি নিজকে ফৰিঙৰ নিচিনা দেখিলোঁ। সেইকাৰণে আমি ঠগ খালোঁ। প্ৰতিজ্ঞাৰ দেশত খোজ দিম, গাখীৰ মৌজোল বোৱা দেশখন আমি দেখিম। এই মুচিয়ে আমাক কওঁতে আমি ভৰসা কৰি, আমি বিশ্বাস কৰি ইয়ালৈকে আহিলোঁ, কিন্তু এতিয়া আমি নিজেই তালৈ গৈ কি দেখিলোঁ জানেনে? আমি তাত ভৰি দিব নোৱাৰোঁ। তাত থকা লোকবিলাক আমাতকৈ বলি, আমাৰ হৈ গ'ল আৰু। এইবুলি তেওঁবিলাকে ৰিপৰ্ট দিলে 13 অধ্যায়ৰ প্ৰথম পদৰ পৰা। আচলতে ঈশ্বৰে তেওঁলোকক কি কৈছিল আৰু এওঁলোকে কি কৈ আছে অলপ তুলনা কৰি চাওঁ আহকচোন। পাছে জিহুৱাই মুচিক ক'লে, মই ইছৰাইলৰ সন্তানবিলাকক যি দেশ দিম তাক গুপুতে চাবলৈ তুমি কেইজনমান মানুহ পঠোৱা। তুমি কেইজনমানক পঠোৱা। কি ক'লে? যিখন দেশ মই দিম, যিখন দেশ দি আছোঁ, কনান দেশখন মই দি আছোঁ, তোমালোকে কেৱল গৈ চাই আহা। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আপোনাক যি দিবলৈ বিচাৰিছে সেয়া নিশ্চয় দিব।
ঈশ্বৰে আপোনাৰ কাৰণে যি সাঁচি ৰাখিছে তাক নিজৰ ওচৰত ৰাখিবলৈ নহয়, আপোনাক দিবলৈ ৰাখিছে। আপোনাক যি দিব লাগে তাক নিশ্চয়ে দিব। তাক ঈশ্বৰে নিজৰ হাতত নাৰাখিব। তাক দিলে আপুনি আনন্দিত হ'ব। আপোনাক যি দিব লাগে ঈশ্বৰে তাক দিব বিচাৰে। কিন্তু সমস্যাটো হৈছে গ্ৰহণ কৰিবলৈ আপোনাত বিশ্বাস নাই। গ্ৰহণ কৰিবলৈ আপোনাত ঈশ্বৰৰ ওপৰত ভৰসা কৰাৰ মন নাই। তেওঁলোক একেবাৰে ওচৰ পাইছিলহি। 12 জনে গৈ সেই প্ৰতিজ্ঞাৰ দেশখন চাই ঘূৰি আহিল। প্ৰিয়সকল, আহি কৈছিল, আমাৰ হৈ গ'ল আৰু আমি ঠগ খালোঁ। তেওঁলোকে কৈছিল, আমি মিছৰ দেশ এৰি এই মুচিৰ কথা মানি আমি ইয়ালৈকে আহিলোঁ, কিন্তু ইয়ালৈ অহাৰ পিছত আমি দেখিলোঁ যে আমি সেই দেশত ভৰি দিব নোৱাৰোঁ। আমি সেই দেশৰ লোকবিলাকক হৰুৱাব নোৱাৰোঁ। আমাৰ সকলো শেষ হৈ গ'ল। এনেকুৱা ভুল ৰিপৰ্ট দিলে। এতিয়া লোকসকলৰ কেনেকুৱা প্ৰতিক্ৰিয়া আছিল চাওঁ আহকচোন। 14 অধ্যায়ৰ 1ম পদৰ পৰা। পাছে গোটেই মণ্ডলীয়ে বৰকৈ এৰাও কৰিলে। সেই ৰাতি লোকবিলাকে কান্দিলে। আৰু ইছৰাইলৰ সন্তানবিলাকৰ সকলোৱে মুচি আৰু হাৰুনৰ অহিতে বকিবলৈ ধৰিলে। আৰু গোটেই মণ্ডলীয়ে তেওঁবিলাকৰ আগতে ক'লে, হাই হাই, আমি মিছৰ দেশতে মৰা হ'লে, নাইবা এই অৰণ্যতে মৰা হ'লে কেনে ভাল আছিল। জিহুৱাই আমাক তৰোৱালৰ ধাৰত পেলাবলৈ আৰু আমাৰ ল'ৰা তিৰোতাবোৰক লুট কৰাবলৈ এই দেশলৈ আমাক কিয় আনিছে? মিছৰ দেশলৈ উলটি যোৱা জানো আমাৰ ভাল নহয়? পাছে তেওঁবিলাকে ইজনে সিজনক ক'লে, আমি এজনক প্ৰধান কৰি লৈ মিছৰ দেশলৈ উলটি যাওঁ ব'লা। কি কৈছে এওঁলোকে? গুচি যাম, উলটি গুচি যাম। এই ঈশ্বৰৰ ওপৰত ভৰসা কৰিলে আৰু তেওঁৰ সেৱকসকলৰ ওপৰত ভৰসা কৰাতকৈ দাসত্বৰ জীৱন যাপন কৰাই ভাল। উলটি গুচি যাম। প্ৰিয়সকল, আত্মিক জীৱনত শয়তানৰ বেয়া চিন্তাই ইমান যে সহজতে এই লোকসকলক পিছলৈ টানি নিছে দেখিছেনে? ইছৰাইলী লোকসকলৰ মনটোক উচতাইছে। তেওঁলোকে এটা সিদ্ধান্ত কৰিলে। ঈশ্বৰে যি মুচিক যুগুত কৰি পঠাইছিল, আমাক মিছৰৰ পৰা কনান দেশলৈ আনিম বুলি কৈছিল, এতিয়া আমি আন এজনক নেতা হিচাপে বাচিম। এওঁ এতিয়া আমাক ঈশ্বৰৰ প্ৰতিজ্ঞাৰ দেশৰ পৰা আমাক দাসত্বলৈ লৈ যাব। তেওঁক বাছি ল'ম। কিমান যে দুষ্ট এওঁলোক। এটা প্ৰশ্ন, ইছৰাইলৰ লোকসকলে দেশ চাবলৈ যোৱা 12 জনৰ মাজৰ 10 জনৰ কথা মানিব নে তেওঁলোকে ঈশ্বৰৰ কথা শুনিব? এওঁলোকে মানুহৰ কথাত ভৰসা কৰিব লাগেনে নে ঈশ্বৰৰ কথাত ভৰসা কৰিব লাগে? তেওঁলোকে 10 জনৰ কথা মানি অৰ্থহীনভাৱে মাজতেই অৰণ্যতেই বিনষ্ট হ'ল। ঈশ্বৰৰ কথা মনা হ'লে কিমান ভাল হ'লহেঁতেন। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰৰ কথা মানক, ঈশ্বৰৰ আজ্ঞা মানক। শয়তানৰ কথাৰ ওপৰত ভৰসা নকৰিব। শয়তানৰ লোকসকলৰ কথাত ভৰসা নকৰিব। ঈশ্বৰে আপোনাৰ বাবে এক উত্তম ভৱিষ্যত ৰাখিছে। বিশ্বাস কৰি তাক নিজৰ কৰি লওক। পবিত্ৰ পিতৃ ঈশ্বৰ, আপুনি ক'লে, মই যি প্ৰতিজ্ঞাৰ দেশ দিম তাক চাই আনন্দিত হোৱা। এই বুলি কৈ আপুনি কিমান যে আনন্দিত হৈছিল চাগৈ। কিন্তু তেওঁলোকে তালৈ গৈ তাত থকা লোকসকলক দেখি তেওঁলোকৰ সন্দেহ হ'ল। আপোনাতকৈও তেওঁলোক শক্তিশালী এই বুলি ভাবি পিছুৱাই যোৱাৰ কথা চিন্তা কৰি আপোনাৰ খং উঠালে। অৰণ্যতে বিনষ্ট হ'ল। কিন্তু পিতৃ যিহুছোৱা আৰু কালেব, যাৰ চকু মুকলি আছিল, আপোনাৰ ইচ্ছাক জানিছিল, আপোনাৰ পক্ষত থিয় দিছিল, সেইকাৰণেই অবাধ্যসকলটো অৰণ্যতে বিনষ্ট হ'ল। কিন্তু বাধ্যসকলে খোজ দি আগবাঢ়ি প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰিবলৈ পালে। পিতৃ, আজিৰ এই দিনত আমাক আগবাঢ়ি যোৱা আত্মিক ব্যক্তি কৰি তোলক। শয়তানৰ শৰীৰৰ সংসাৰৰ আগত শিৰনত নকৰি, অধীন নহৈ, আপোনাৰ অধীন হৈ, আপোনাৰ ইচ্ছাৰ অধীন হৈ, আপোনাৰ প্ৰতি দৃঢ় বিশ্বাসেৰে সৈতে আগবাঢ়ি গৈ বিজয় লাভ কৰি
জয়যুক্ত জীৱন আমি যাপন কৰি যি লক্ষ্যত আমি উপনীত হ'ব লাগে গৈ পাই আপোনালৈ মহিমা অনা আত্মিক লোক হিচাপে আমাক গঢ়ি তোলক পিতৃ যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।